নমস্কাৰ শ্ৰবিদসকল আপোনালোকৰ দৰমহা আৰু পেঞ্চন দুগুণ বৃদ্ধি কৰাকে লৈ আনহাতে আপোনাৰ মেডিকেল এলাউন্স ৩,০০০ টকালৈকে বৃদ্ধি কৰাকে লৈ ইয়াত চাব আপোনালোকে সোঁফালে যোৱা 10 জানুৱাৰী তাৰিখে আপোনালোকৰ যি এক বৈঠক হয় আৰু য'ত আপোনাৰ ষ্টাফ সাইডৰ সকলো সদস্য বৃন্দসকলে থাকে আৰু ইয়াতে চাব আপোনালোকে বিষয়বস্তু আৰু য'ত আপোনাৰ কোৱা হয় আপোনাৰ অষ্টম দৰমহা আয়োগৰ কিছুমান সমস্যা যি আছে সেয়া আপোনাৰ জনাই দিয়া হয় আৰু যিটো আপোনালোকে ইয়াত চাব বিষয়বস্তুত যোৱা 10 তাৰিখ 2 মাহ 2025 তাৰিখে আপোনাৰ চেয়াৰপাৰ্চনশ্বিপ অফ ছেক্ৰেটাৰী DOPT আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিবৰ্গ DOPT সকলৰ সৈতে আপোনাৰ JCMৰ এই চাব আপোনালোকে 8জন সদস্য আপোনাৰ শিৱগোপাল মিশ্ৰা ছেক্ৰেটাৰী আৰু তেওঁৰ লগতে চাব 8জন আমি সম্পূৰ্ণ গাই দিয়া নাই যাতে ভিডিঅ'টো বেছি দীঘল নহয় আৰু যাৰ ফলত তেওঁলোকে আপোনালোকে আকৌ এবাৰ চাব ডেটটো 10 তাৰিখ 2 মাহ 2025 তাৰিখে অষ্টম দৰমহা আয়োগৰ কমিটি যাতে অতি শীঘ্ৰে গঠন কৰে আৰু সেই কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত আমি বাৰম্বাৰ জনাই আছোঁ আপোনালোকৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি পাব আৰু সেই প্ৰতিবেদনতে আপোনালোকৰ ফিটমেণ্ট ফেক্টৰ কিমান সেয়া বৃদ্ধি কৰা হ'ব যিয়ে নহওক আপোনাৰ JCMৰ ফালৰ পৰা এইবাৰ 2.86 ফিটমেণ্ট ফেক্টৰ কৰাৰ কাৰণে বাৰম্বাৰ জনাইছে আৰু যাৰ ফলত আপোনাৰ NC JCMৰ সকলৰ সৈতে আপোনাৰ যি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় তাতে আপোনাৰ অষ্টম দৰমহা আয়োগৰ অধীনত আপোনাৰ পাবলগীয়া কি সমস্যা আৰু কি অসুবিধাসমূহ আছে সেয়া আপোনাক জনাই দিছে আৰু লগতে আপোনাৰ এই অষ্টম দৰমহা আয়োগৰ সময়ত আপোনাৰ একুৰেট ফৰ্মুলা পৰৱৰ্তী তাৰ ওপৰত আপোনাৰ গুৰুত্ব দিয়া হ'ব আনহাতে কম্পিটিশ্যন ৰেষ্টৰেশ্যনৰ সময়সীমা 12 বছৰ ধাৰ্য কৰাৰ লগতে আপোনাৰ FMA আপোনাৰ 3,000 টকা পাৰ মান্থ কৰাৰ লগতে আপোনাৰ পেঞ্চন যাতে 5 বছৰৰ মূৰে মূৰে বৃদ্ধি হয় আপোনাৰ 80 বছৰৰ পৰিৱৰ্তে আপোনালোকে জানে 80 বছৰ পিছত 20% যি বৃদ্ধি হয় সেয়া আপোনাৰ 5 বছৰ পিছে সেয়া যাতে বৃদ্ধি কৰে সেয়া অষ্টম দৰমহা আয়োগত সকলোখিনি বস্তু তেওঁলোকে তুলি ধৰে আৰু আপোনালোকে জানে যে আমাৰ চেনেলটো এয়া একমাত্ৰ চেনেল যিটো চেনেলৰ জৰিয়তে আমি চৰকাৰী কৰ্মচাৰীৰ পেঞ্চনৰ প্ৰতিটো শেহতীয়া জাননীসমূহ আমি তথ্য সহকাৰে তুলি ধৰোঁ কাৰণে আপোনালোকে আমাৰ চেনেলটো নিশ্চয় লাইক এটা দি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কিয়নো কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰ আমি একমাত্ৰ আমাৰ চেনেলৰ যোগেদি তুলি ধৰোঁ আৰু সেয়েহে আপোনাৰ বিশেষ শেহতীয়া খবৰৰ ভিত্তিত আপোনালোকৰ ফিটমেণ্ট ফেক্টৰ বৃদ্ধি পাব আৰু সেয়েহে এপ্ৰিলৰ 25 তাৰিখত আপোনালোকৰ এই কমিটিখন বহিব বুলি আমি জানিব পাৰিছোঁ সেয়েহে চৰকাৰী কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰ বাবে আপোনালোকে আমাৰ চেনেলটো নিশ্চয় লাইক এটা দি শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জয় অসম।